আৰু এটা ব্ৰেকিং নিউজ অৰুণাচলত ভূমিস্খলনত 4 জনৰ মৃত্যু আপাৰ সোৱণশিৰিত ভূমিস্খলনৰ ঘটনা ধ্বংসস্তূপত এতিয়াও আবদ্ধ আন এজন লোক আপাৰ সোৱণশিৰিৰ নাকো অঞ্চলত ভূমিস্খলন মৃত তাদু বাকি তাজি ৰায় বাবুলালী পুনৰবাৰ এইখিনিতে উল্লেখ কৰিম অৰুণাচলৰ ভূমিস্খলনত 4 জনৰ মৃত্যু আপাৰ সোৱণশিৰিত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ধ্বংসস্তূপত এতিয়াও আবদ্ধ আন এজন লোক আপাৰ সোৱণশিৰিৰ নাকো অঞ্চলত ভূমিস্খলন মৃত তাদু বাকি তাজি ৰায় বাবুলালী স্বামীৰ বহু বিবাহৰ বলি হোৱা এগৰাকী মহিলাই লিখিত অভিযোগ দিলে মুখ্যমন্ত্ৰীক শ্ৰদ্ধাঞ্জলি কাননত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অভিযোগ দিলে এগৰাকী মহিলাই জিতু কুমাৰ নামৰ লোকজনৰ বিৰুদ্ধে পত্নীয়ে দিয়া অভিযোগৰ পাছতে শীঘ্ৰে ব্যৱস্থা লোৱাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে ইপিনে মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীক অভিযোগ দিয়াৰ পিছতে অসম আৰক্ষীয়ে জিতু কুমাৰ নামৰ ব্যক্তিজনক বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰিছে সহায় কৰক জোৰে কোৱা কাগজখন ললো আপোনাৰ মই আজি আজি Thank you. ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া অভিযুক্ত গ্ৰেপ্তাৰ মৰিগাঁৱৰ ভুৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মুতালেবক মৰিগাঁও আৰক্ষী জালত পৰিছে আব্দুল মুতালেব ৰাইজে কৰায়ত্ব কৰি আব্দুলক সমঝাই দিছে আৰক্ষী ফেচবুকত মুখ্যমন্ত্ৰীৰ হত্যাৰ ভাবুকি দিছিল আব্দুল মুতালেবক মৰিগাঁও আৰক্ষীয়ে মাৰাথন জেৰা চলাইছে মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভতে কমেণ্ট দিছিল হত্যাৰ ভাবুকি মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ কৰি থাকোঁতে এটা কমেণ্ট দিয়ে কমেণ্টত হত্যাৰ ভাবুকি দিয়ে কয় যে 1 কোটি টকাৰ চুপাৰি দিলে মুখ্যমন্ত্ৰীক হত্যা কৰাৰ কথা খানাপাৰা স্বাধীনতা দিৱসত ভাষণ দি থকাৰ সময়ত মুখ্যমন্ত্ৰী ফেচবুকত দিছিল মুখ্যমন্ত্ৰীক ভাবুকি এটা নাম্বাৰো তাত আনকি দি দিছিলে নাম্বাৰটো আছিলে 9954390400 নম্বৰত যোগাযোগ কৰিবলৈ ফেচবুকত লিখিছিল মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দি লিখিছিল দেশ বিৰোধী মন্তব্য মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দি ফেচবুক কমেণ্টতে লিখিছিল পাকিস্তান জিন্দাবাদ ভাৰত মুৰ্দাবাদ লিখিছিল কমেণ্টত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ পাছতে ফেচবুকত একাউণ্ট ডিলিট কৰে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক সমঝাই দিয়া আব্দুল মুতালেবক ধৃত আব্দুল মুতালেবৰ ঘৰ হৈছে বৰালিমাৰীত পেছাত নিজকে দৰ্জী বুলি পৰিচয় দিছে আব্দুল মুতালেবে এইটো একেবাৰে মিছা এইটো যোনে এইটো কৰিছে সেইটোৰ উচিত তদন্ত হ'ব লাগে আমি এতিয়া থানাতে গৈ আছো ফেচবুক লৈ এতিয়া থানাত মই গৈ আছো এতিয়া আপুনি দিয়া নাই মই দিয়া নাই মই নাজানো কিন্তু ফটো আপোনাৰ আছে মোৰ ফটো দি কোনোবাই ভুৱা ফেচবুক খুলি মোক এনেকুৱা ফচাই আছে মইতো সেইবিলাক নাজানো এতিয়া আপুনি ক'ত গৈ আছে এতিয়া মই থানাত গৈ আছো বুঢ়াগাঁও থানাত মই এইটো উচিত যোনে এইটো কৰিছে সি উচিত শিক্ষা পাক আৰু এইটো তদন্ত কৰি সেইটো উচিত বিচাৰ কৰক সেইটো মই এটা দৰ্জী কাম কৰোঁ আচ্ছা চিলাই মিচিং আছে দৰ্জী কাম কৰোঁ ক'ৰ পৰা কোনে আজিকালি গোটেই কথাবিলাক যেতিয়ালৈকে মানে একেবাৰে গুৰিলৈকে নাযায় তেতিয়ালৈকে গোটেই কথাবিলাক ধৰিব নোৱাৰে আচলতে মানুহজন ক'ৰ হয় কি কথা কি বতৰা গোটেই কথাবিলাক পাকিস্তান জিন্দাবাদ দিয়া মানে যদি তেওঁ সঁচাকৈ তেওঁ যদি এইটো ফেক একাউণ্ট নহয় বা তেওঁৰ যদি নিজৰ একাউণ্ট হয় তেতিয়া নিশ্চয় ওলাই যাব কিন্তু কথাটো যদি ফেক একাউণ্ট হয় তেনেহ'লে ইয়াৰো এটা ৰাস্তা ওলাব কোনে চলায় কেনেকৈ চলায় ইয়াৰ অন্তৰালত কোন আছে গোটেই কথা ওলাব কিন্তু মই ভাবোঁ যে এই গোটেই কথাটোলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অসমৰ 3.5 কোটি জনগণ আছে গতিকে এনেকুৱা ধমকি হয়তো বহুতে আগতে দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া গতিকে আমি ৰাইজৰ হৈ কাম কৰিছোঁ সেৱাই সমৰ্পণ সংকল্পেৰে কাম কৰিছে গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ কাৰণে কাম কৰি আছে আৰু বহুদিন কাম কৰিব লাগিব তেওঁক আশীৰ্বাদ দিব লাগে অসমৰ ৰাইজে নিশ্চিতভাৱে আৰক্ষী প্ৰশাসনে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমি অসমৰ জনসাধাৰণ সকলো মাননীয় মুখ্যমন্ত্ৰীৰ
লগত আছে। মাননীয় মুখ্যমন্ত্ৰীক আজি কোটি কোটি জনসাধাৰণে তেওঁক আশীৰ্বাদ কৰিছে। সেইবাবে মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰীক কোনো একো কৰিব নোৱাৰে, কাৰণ অসমৰ জনসাধাৰণৰ তেখেতৰ লগত আছে। কিন্তু যিহেতু কোনোবা এগৰাকী এনেকৈ দুঃসাহস কৰাটো কেতিয়াও আমাৰ বাবে গ্ৰহণযোগ্য নহয়। মই অনুৰোধ জনাম যে আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক এনেকুৱা তেওঁ শাস্তি বিহক, যাতে অন্যথা কোনো এগৰাকী ভৱিষ্যতে কোনো যুৱক বা কোনো ব্যক্তিয়ে তেনেকুৱা এটা দুঃসাহস কৰিব নোৱাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। শিৱসাগৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাৰ বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা। বৰ্ডিং খেলপথাৰত পতাকা উত্তোলন কৰি মন্ত্ৰীগৰাকীয়ে শিৱসাগৰবাসীক জাতিৰ শত্ৰুৰ হাতত 500 টকাত বিক্ৰী নহ'বলৈ আহ্বান জনায়। লগতে বিজেপি চৰকাৰ নথকা হ'লে বটদ্ৰৱাৰ অবৈধ দখলো উচ্ছেদ সম্ভৱ নহ'লহেঁতেন বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। IMDD আইন বাতিলৰ পাছত অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণৰ বাবে বদৰুদ্দিন আজমলে AIDF গঠন কৰা বুলি কটাক্ষ কৰে শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই। জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব, এই পবিত্ৰ মঞ্চৰ পৰা কৈছো, মুকলিকেভাৱে কৈছো। AIDF গঠন কৰিলে উদ্দেশ্য কি? যিসকলৰ আগ্ৰাসনৰ কাৰণে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী ৰীতি নীতি কৃষ্টি সংস্কৃতি বিপদাপন্ন হৈছিলে। 860 জন মানুহৰ শ্বহীদ হ'ব লগা হৈছিল। হাজাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী হত্যাৰ মুখামুখি হ'ব লগা হৈছিল, ধৰ্ষিত হ'ব লগা হৈছিল, পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বদৰুদ্দিন আজমলে AIDF জন্মগ্ৰহণ। জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব, এই পবিত্ৰ মঞ্চৰ পৰা কৈছো, মুকলিকেভাৱে কৈছো। কাৰণ তেওঁৰ বা সেই মানুহবিলাকৰ উদ্দেশ্য কি জনা দৰকাৰ আছে। হয়, আন্তৰিকতাৰে গ্ৰহণ কৰো, চৰকাৰ প্ৰতিখন আঁচনি তেনেধৰণে হয়। কিন্তু এই দলটো জন্ম কিয় হৈছিল সেই কথাও আমি ক'ব লাগিব। এই দল কিয় জন্ম হৈছিল এই স্বাধীনতা দিৱসৰ সময়তে অসমে আলোচনা কৰিব লাগিব। যদি মই আলোচনা নকৰো, আপুনি আলোচনা নকৰে, হয়তো নতুন প্ৰজন্মই পাহৰি যাব আৰু হয়তো বুকুত আঁকোৱালি ল'ব। আৰু যিদিনাখন বুকুত আঁকোৱালি ল'ব, এই যে শ্বহীদ তৰ্পণ কৰিলো আহিয়ে শ্বহীদ প্ৰণামো তোমাক, এই শ্বহীদসকলৰ প্ৰতি অপমান হ'ব। এই যে জানে যে যিজনে আমাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোকক সুৰক্ষা দিয়ে, তেওঁ কেনেকৈ বন্ধু হ'ব আমাৰ? পইচা থাকিব পাৰে কোটি কোটি টকা, হাজাৰ কোটি টকা, 500 টকা দলিয়াই দিব পাৰে। কিন্তু শংকৰ গুৰুজনাৰ জন্মস্থানটোতো বহুত লাখ কোটি টকাটো কিনিব নোৱাৰে। বৰদোৱাত শংকৰ গুৰুজনাৰ জন্মস্থান বহুত লাখ কোটি টকা দিলে কিনিব পাৰিব নেকি আপুনি বেলেগ দেশৰ জেগা? কিন্তু দখলটো কৰিলে যদি ভাৰতীয় জনতা পাৰ্টী চৰকাৰ নাহিলেহেঁতেন, এই গুৰুজনাৰ জন্মস্থান কেতিয়াবা উদ্ধাৰ হ'লহেঁতেন নেকি? এই গুৰুজনাইতো অসমখনৰ সৌধ নিৰ্মাণ কৰি থৈ গ'ল। এই পবিত্ৰ মণিকূটত চায়েতো সমাজখন শান্তিৰে বৰ্তি থাকে। জ্যেষ্ঠজনে সমাজখন পৰিচালনা কৰাৰ পথ নিৰ্ণয় কৰে, সমাজখনক সমীহ কৰে, তাৰ মাজতহে আমাৰ পৰিৱেশ নিৰ্মাণ হ'ব। গতিকে সেই পৰিৱেশত কুঠাৰাঘাত কৰা বদৰুদ্দিন আজমল 500 টকা নট ইম্পৰ্টেণ্ট। কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে? যদি তেওঁৰ ওচৰত আমি শৰণ লওঁ, তেতিয়াহ'লে 860 জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম? এফালেদি জাতীয়তাবাদৰ কথা ক'ম, আনফালেদি বদৰুদ্দিন আজমলৰ লগত মিলা মিছা। দুইটা বস্তু একেলগে নহয়। হয়, জাতিৰ পক্ষত থাকিবলৈ হ'লে শ্বহীদক যেতিয়া আমি সেৱা কৰিম, তেতিয়া বদৰুদ্দিন আজমলৰ লগত নহ'ব। আৰু বদৰুদ্দিন আজমলৰ লগত যদি থাকে, তেতিয়া আমি জাতিৰ পক্ষত আমি যি কৰিব লাগে কৰিম। তেওঁলোকে সংস্থাপিত কৰা মানুহক আমি উচ্ছেদ কৰিম। বিচিত্ৰতাৰে পৰিপূৰ্ণ অসম, বিচিত্ৰতাৰে পৰিপূৰ্ণ ভাৰত, ধৰ্ম নিৰপেক্ষ ভাৰত, তাত অৰুণোদয় চবকে দিম, কোনো প্ৰব্লেম নাই। নিযুত আঁচনি আমি চবকে দিম। ডেফিনেটলি আহিছে ইয়াত
বিশেষ এজেণ্ডা আছে কাৰণ এই মানুহৰ দুৰ্বল মুহূৰ্তত বৰদলৈ নাজমলে আকৌ বুকুত আঘাত আনিবৰ কাৰণে আহিছে